ৰেলৱে গেটত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা। গেট ভাঙি RPFৰ জিম্মাত অটো চালক। ৰেলৱে ক্ৰছিং পাৰ হ'বলৈ গৈ এখন অটোৰিক্সাই ৰেলৰ গেট ভাঙি পেলোৱাত সৃষ্টি হয় অভাৱনীয় পৰিস্থিতি। জানিব পৰা মতে মহম্মদ কাছিম আলী নামৰ চালকজনে 5গৰাকী ছাত্ৰ-ছাত্ৰীক কঢ়িয়াই নিয়া অটোখনেৰে বিষ্ণুপুৰ অভিমুখে গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয়। ৰেল অহাৰ জাননীস্বৰূপে বেল বজি থকাৰ পিছতো আন এখন গাড়ীৰ পিছে পিছে নিয়ম উলংঘা কৰি ৰেলৱে গেট পাৰ হ'বলৈ চেষ্টা কৰিছিল চালকজনে। তেনে অৱস্থাতে অটোখনে গেটখনত খুন্দা মাৰি ভাঙি পেলায়। এই ঘটনাৰ ফলত গেটখন খোল নাখায় আৰু বন্ধও নহয়, যাৰ ফলত দুয়োফালে তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। পিছত টানি আজুৰি গেটখন যাতায়াতৰ বাবে কিছু মুকলি কৰা হয় যদিও গেটখনৰ বিস্তৰ ক্ষতিসাধন হয়। অটোখনত থকা ছাত্ৰ-ছাত্ৰী কেইগৰাকী জাতীয় বিদ্যালয়ৰ বুলি জানিব পৰা গৈছে আৰু এই ঘটনাত তেওঁলোক কথমপি এক বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে। ইতিমধ্যে সংবাদ মাধ্যমৰ আগত চালকগৰাকীয়ে নিজৰ ভুল স্বীকাৰ কৰিছে। বৰ্তমান ৰেলৱে সুৰক্ষা দলে চালক মহম্মদ কাছিম আলীক নিজৰ জিম্মাত ৰখাৰ লগতে অটোখনো জব্দ কৰিছে। মানে কি গেটটো পৰি আছিলে, পিছফালে এখন বলেৰো পাৰ হৈ গৈ আছিলে। বলেৰো পাৰ হোৱা দেখি ময়ো তাৰ পিছে পিছে পাৰ হৈ দিছিলোঁ। এতিয়া গেটখন পেলাই দিলে মানে পুৰা। এতিয়া হেৰি এতিয়া কি বুলি ক'ম, এতিয়া কাৰ দুখ আছে এতিয়া। মই চকলীয়া গৈ আছিলোঁ মহানগৰ। মই মহানগৰ পৰা আহি আছিলোঁ। ষ্টুডেণ্ট আছিলে হয়। মইতো সাৱধানতে থাকোঁ, মানে কি গাড়ীখন পাৰ হোৱা দেখি ময়ো মানে পাৰ হৈ দিছিলোঁ মানে। আছিলে শুনি পাইছিলোঁ মই, এইটো মোৰ ভুল হৈছে বাৰু। মই কৈ আছোঁ এইটো মোৰ ভুল হৈছিলে, পাৰ হ'ব নালাগিছিলে, কিন্তু বেলেগ গাড়ী পাৰ হোৱা দেখি ময়ো পাৰ হৈ দিছিলোঁ মানে। মোৰ নাম মহম্মদ কাছিম আলী। গাড়ী নম্বৰ আছে AS33C 0249। এতিয়া বৰ্তমান মই আছোঁ, ইয়াতে আছোঁ এতিয়া। তেওঁলোকৰ লগত তেনেকৈ বিশেষ একো মোৰ কথা হোৱা নাই। এইটো জাতীয় বিদ্যালয়।